হায়াৰিঙে পুনৰ আগবঢ়াইছে ভাল খবৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আছে ভাল খবৰ লাখ লাখ লোকৰ বাবে আছে ভাল খবৰ কিয়নো আপুনি নিশ্চয় দেখা পাইছে যে কেৱল মাত্ৰ 100 দিনৰ ভিতৰত নিৰ্মাণ হ'বলৈ গৈ আছে চৰকাৰী পকী ঘৰ চৰকাৰৰ যি পকী ঘৰ যি প্ৰধানমন্ত্ৰীৰ আৱাস পকী ঘৰৰ PMAY আঁচনিৰ অধীনত ৰাজ্যত 2 লাখৰো অধিক ঘৰ নিৰ্মাণ হ'বলৈ গৈ আছে কেৱল মাত্ৰ 100 দিন হাতত সময়সীমা লৈছে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ ডাঙৰ খবৰ কেৱল মাত্ৰ 100 দিনৰ ভিতৰত নিৰ্মাণ হ'ব 2 লাখ চৰকাৰী পকী ঘৰ যিসকলে চৰকাৰী পকী ঘৰৰ পৰা বঞ্চিত হৈ আছিল সেই সকলৰ বাবে এই মুহূৰ্তত ভাল খবৰ ল'ব চেষ্টা কৰিছো পুনৰ এবাৰ নৰেন্দ্ৰ মোদী চৰকাৰে আগবঢ়াইছে ভাল খবৰ ৰাজ্যৰ যিসকল লোকৰ কেঁচা ঘৰ বৰ্তমান যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি সেই সকল যদি এতিয়াও চৰকাৰী পকী ঘৰ পোৱা নাই চিন্তা কৰিব নালাগে কেৱল মাত্ৰ 100 দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি আৱাস যোজনাৰ অধীনত লাভ কৰিবলৈ গৈ আছে 2 লাখ লোকে চৰকাৰী পকী ঘৰ এতিয়া ৰাজ্যত নাথাকিব কোনো কেঁচা ঘৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ ক্ৰেন হায়াৰিং প্ৰেজেণ্ট উইক আপডেট এবাৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আছে ভাল খবৰ ডাঙৰ খবৰ কেৱল মাত্ৰ 100 দিন ধৈৰ্য ধৰক 100 দিনৰ ভিতৰত নিৰ্মাণ হ'ব ৰাজ্যত 2 লাখ চৰকাৰী পকী ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ হ'বলৈ গৈ আছে চৰকাৰী ঘৰ কেৱল মাত্ৰ 100 দিন বাকী আছে যিসকলে চৰকাৰী পকী ঘৰৰ পৰা বঞ্চিত হৈ আছে সেই সকলৰ বাবে ভাল খবৰ যিসকল যোগ্য প্ৰাৰ্থী যিসকল কেঁচা ঘৰত বসবাস কৰি আছে যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি যিসকল ব্যক্তিয়ে পূৰ্বতে চৰকাৰী পকী ঘৰ লাভ কৰা নাই সেই সকলৰ বাবে লৈ অহা হৈছে আটাইতকৈ ডাঙৰ খবৰ কেৱল মাত্ৰ 100 দিন ধৈৰ্য ধৰক 100 দিনৰ ভিতৰতে নিৰ্মাণ হ'বলৈ গৈ আছে চৰকাৰী পকী ঘৰ 2 লাখ চৰকাৰী পকী ঘৰ এতিয়াৰে পৰা ৰাজ্যত নাথাকিব এটাও কেঁচা ঘৰ প্ৰত্যেকটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ কাৰণ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ হ'বলৈ গৈ আছে 2 লাখ চৰকাৰী ঘৰ অসমবাসীৰ বাবে ভাল খবৰ আমি পুনৰ কৈছো ক্ৰেন হায়াৰিঙে আগবঢ়াইছে বিগ আপডেট ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আছে ভাল খবৰ ৰাজ্যৰ পুনৰ 2 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ কেৱল মাত্ৰ অপেক্ষা কৰক 100 দিনৰ সময়সীমা লোৱা হৈছে 100 দিনৰ ভিতৰতে 2 লাখ চৰকাৰী ঘৰ লাভ কৰিব ৰাজ্যবাসী আৰু অসমবাসীৰ বাসস্থানৰ অধিকাৰ হ'বলৈ গৈ আছে সুনিশ্চিত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা গ্ৰামীণৰ অধীনত 100 দিনৰ ভিতৰত গঢ়ি তোলা হ'ব 2 লাখকৈ বাসগৃহ যিসকলে কেঁচা ঘৰত আছে যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি যিসকলে চৰকাৰী পকী ঘৰৰ পৰা যোগ্য হৈ বঞ্চিত হৈ আছে এতিয়া চিন্তা কৰিব নালাগে পুনৰ বিজেপি চৰকাৰে আগবঢ়াইছে হিমন্ত চৰকাৰে আগবঢ়াইছে ভাল খবৰ এবাৰ 100 দিনৰ ভিতৰত ৰাজ্যত গঢ় লৈ উঠিব 2 লাখকৈ চৰকাৰী পকী ঘৰ যদি আপুনি এতিয়াও কেঁচা ঘৰত বসবাস কৰি আছে মাথো ধৈৰ্য ধৰক 100 দিনৰ প্ৰায় 3 মাহৰ সময় ধৈৰ্য ধৰক 3 মাহৰ ভিতৰতে নিৰ্মাণ কৰি দিব চৰকাৰে পকী ঘৰ 2 লাখ হিতাধিকাৰীয়ে লাভ কৰিবলৈ গৈ আছে চৰকাৰী পকী ঘৰ আমি পুনৰ কৈছো ৰাজ্যত নাথাকিব এটাও কেঁচা ঘৰ ৰাজ্যবাসীয়ে লাভ কৰিবলৈ গৈ আছে চৰকাৰী পকী ঘৰ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে ইটোৰ পিছত সিটো ভাল খবৰ নৰেন্দ্ৰ মোদী অৰ্থাৎ PMAY আঁচনিৰ অধীনত ইতিমধ্যে ৰাজ্যৰ বহু সংখ্যক লোকে লাভ কৰিছে চৰকাৰী পকী ঘৰ তাৰ মাজতে বহু সংখ্যক লোক বঞ্চিত হৈ পৰিছিল সেইসকলৰ চিন্তা হৈ আছিল যে আমি কেতিয়াকৈ লাভ কৰিম চৰকাৰী পকী ঘৰ এটা চিন্তা কৰিব নালাগে কেৱল মাত্ৰ 3 মাহ সময়সীমা হিচাপে লৈছে মাত্ৰ 100 দিন সময়সীমা হিচাপে লৈছে 100 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে আগবঢ়াব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 2 লাখ চৰকাৰী ঘৰ এতিয়া আৰু আপুনি থাকিব নালাগে কেঁচা ঘৰ এতিয়া আপুনি শীঘ্ৰে পাবলৈ গৈ আছে এটা চৰকাৰী পকী ঘৰ